নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছামিজ স্কুল নামৰ এই চেনেলটিলৈ। আমি দশম শ্ৰেণীৰ ভূগোলৰ প্ৰথম অধ্যায়টো অৰ্থাৎ অৰ্থনৈতিক ভূগোলৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেনেহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাতে গৈ তোমালোকে চাব পাৰিবা। তাতে মেট্ৰিকত আহিব পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কিছুমান ডিছকাছ কৰা হৈছে, মানে নোটৰ সৈতে এইটো আলোচনা কৰা হৈছে তোমালোকৰ সুবিধাৰ্থে, আৰু তোমালোকে ডাইৰেক্ট তাৰ পৰা নোটবিলাক লিখি ল'ব পাৰিবা। ঠিক আছে, তেনেহ'লে আমি বাকী থকা প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'ত এতিয়া ডিছকাছ কৰিম। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ ভিডিঅ'ত 7টা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ, সেয়েহে এইটো 8 নম্বৰ কুৱেশ্যন। মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীক মানুহে প্ৰয়োজন সাপেক্ষে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি নিজৰ বুদ্ধি কৌশল আৰু প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে। মানুহৰ প্ৰচেষ্টাত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলে। যিবিলাক বস্তু প্ৰকৃতিত পোৱা যিবিলাক বস্তুক মানুহে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি নিজৰ প্ৰযুক্তিৰ দ্বাৰা বা বুদ্ধিৰ দ্বাৰা কি কৰে, ৰূপান্তৰ কৰি লয়, নিজৰ ব্যৱহাৰৰ উপযোগী কৰি লয়, তাকে মানৱসৃষ্ট সম্পদ বোলে। যেনিবা আমি এটা বস্তু প্ৰকৃতিৰ পৰা আহৰণ কৰিলোঁ, যেনে কপাহ আহৰণ কৰিলোঁ প্ৰকৃতিৰ পৰা, তাৰপিছত তাৰ পৰা আমি কি কৰিম, কাপোৰ তৈয়াৰ কৰি ল'ম মানুহৰ ব্যৱহাৰৰ উপযোগীকৈ। সেইটো কি হ'ব, এটা মানৱসৃষ্ট সম্পদ হ'ব। উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে লিখিব দিছে, সেয়েহে ইয়াৰ উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰী আদি উৎপাদন কৰি লয়। এইবিলাক হৈছে উদাহৰণ মানৱসৃষ্ট সম্পদৰ। ঠিক আছে, তাৰপিছত আমি এতিয়া চাওঁ ছেকেণ্ড কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু। ঠিক আছে, উত্তৰত হ'ব অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু প্ৰত্যেকৰে বিষয়বস্তু হ'ল, প্ৰথমটো হৈছে কৃষি ভূগোল। কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰে। কৃষি ভূগোলত আমি কৃষিৰ লগত জড়িত বস্তুবিলাক কি কৰোঁ, অধ্যয়ন কৰোঁ। তাৰপিছত আছে ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, সামগ্ৰী উৎপাদন অৱস্থানৰ লগত জড়িত সূত্ৰ, উৎপাদিত সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদি ইয়াৰ বিষয়বস্তু। তাৰমানে ঔদ্যোগিক ভূগোলত আমি উদ্যোগৰ লগত জড়িত থকা বস্তুবিলাকৰ বিষয়ে আলোচনা কৰোঁ। সম্পদ ভূগোল। সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা যায় কিহত, সম্পদ ভূগোল। সম্পদ ভূগোলত আমি সম্পদৰ লগত জড়িত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰোঁ। তাৰপিছত আছে পৰিবহণ ভূগোল। পৰিবহণ ভূগোলত আমি পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ, ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়ন আদিত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি বিভিন্ন দিশৰ বিষয়ে ইয়াত অধ্যয়ন কৰা যায় কিহত, পৰিবহণ ভূগোলত। তাৰপিছত আছে বজাৰ ভূগোল। বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা, ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ, বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহৰ বিষয়ে আলোচনা কৰা হয় বজাৰ ভূগোলত। তাৰপিছত আছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল। পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনাৰ ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়।
পৰ্যটন ভূগোল পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ পৰ্যটনৰ প্ৰকাৰ পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদিৰ বিষয়ে অধ্যয়ন কৰা হয় পৰ্যটন ভূগোলত পৰ্যটনৰ লগত জড়িত কথাবিলাক পৰ্যটনৰ ক্ষেত্ৰত কেনেকুৱা মানে বিকাশৰ ক্ষেত্ৰত জড়িত কাৰক হওক বা ইয়াৰ প্ৰকাৰ বা পৰ্যটন ব্যৱস্থাবিলাকৰ উন্নয়ন এইবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ আলোচনা কৰা হয় আৰু পৰিকল্পনা আৰু উন্নয়নত ক'লোৱে যে উন্নয়ন কেনেকৈ কৰিব পাৰি সেইবিলাকৰ পৰিকল্পনাৰ ক্ষেত্ৰত বিভিন্ন দিশত মানে অৰ্থনৈতিকভাৱে উন্নয়নৰ ক্ষেত্ৰত বা উপাদান বা অঞ্চলবিলাকৰ উন্নয়নৰ প্ৰক্ৰিয়া আদিৰ বিষয়ে পৰিকল্পনা কৰা যায় বা সেইবিলাকৰ অধ্যয়ন কৰা যায় পৰিকল্পনা আৰু উন্নয়ন ভূগোলতো আমি কেইটা পালোঁ সাতটা পালোঁ ভাগ তোমালোকৰ যদি আহে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়ে লিখিবলৈ তেনেহ'লে বা শাখাসমূহৰ বিষয়বস্তুৰ বিষয়ে লিখিবলৈ তেনেহ'লে তোমালোকে গোটেইকেইটা উল্লেখ কৰিব লাগিব এইটো তোমালোকৰ 4 মাৰ্ক বা 5 মাৰ্কৰ এনেকুৱা কুৱেশ্যন হ'ব পাৰে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনটো হৈছে মানুহক কিয় সম্পদ আখ্যা দিয়া হৈছে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা মানুহক কিয় সম্পদ বুলি আখ্যা দিয়া হৈছে ইয়াৰ উত্তৰটো হ'ব মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি প্ৰকৃতিত পোৱা সম্পদসমূহক উদ্ঘাটন কৰে মানুহে নিজৰ শক্তিৰ দ্বাৰা চিন্তা চৰ্চাৰ দ্বাৰা বিদ্যা বুদ্ধিৰ দ্বাৰা জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মানুহক হয়নে নহয় মানুহে কি কৰে নিজৰ বিদ্যা বুদ্ধি প্ৰয়োগ কৰিব পাৰে সেইকাৰণে জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় আৰু মানুহে নিজৰ বুদ্ধি বৃত্তি প্ৰয়োগৰ দ্বাৰা কি কৰে প্ৰকৃতিত পোৱা সম্পদসমূহক উদ্ঘাটন কৰে প্ৰকৃতিত উপলব্ধ বস্তুবিলাকক বিচাৰি উলিয়াই বা উদ্ঘাটন কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ মানে মানৱ সৃষ্ট কিছুমান সম্পদ বনাই লয় বা ব্যৱহাৰৰ উপযোগী কৰি লয় প্ৰকৃতিত পোৱা বস্তুবিলাকক ৰূপান্তৰ কৰি লয় সেয়েহে সম্পদৰ সৃষ্টিকৰ্তা হিচাপে মানুহক সম্পদ বুলি গণ্য কৰা হৈছে যিহেতু মানুহে এটা নতুন সম্পদ গঠন কৰিব পাৰে নিজৰ প্ৰয়োজনত বা নিজৰ ব্যৱহাৰৰ উপযোগীকৈ নতুন নতুন সম্পদ কি কৰিব পাৰে বনাব পাৰে সৃষ্টি কৰিব পাৰে সেয়েহে সম্পদৰ সৃষ্টিকৰ্তা হিচাপে মানুহক সম্পদ বুলি গণ্য কৰা হৈছে মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত হৈ আছে সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে ইয়াতে উপভোক্ত হৈছে উপভোক্তা হ'ব ঠিক আছে মানুহ দুই ধৰণে সম্পদৰ লগত জড়িত প্ৰথমটো হৈছে সম্পদৰ উৎপাদক হিচাপে আৰু নেক্সটটো হৈছে সম্পদৰ উপভোক্তা হিচাপে সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবে মানুহৰ মৌলিক প্ৰয়োজনসমূহ খাদ্য বস্ত্ৰ আৰু বাসস্থানকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰিছে তাৰমানে আমাৰ চাৰিওফালে যিবিলাক সম্পদ আছে সেই সম্পদবিলাকে কি কৰিব পাৰিছে প্ৰাকৃতিকভাৱে উপলব্ধ সম্পদবিলাকে মানুহৰ মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে খাদ্য বস্ত্ৰ বাসস্থান এইবিলাক সকলো চাহিদা পূৰণ কৰে তাৰ উপৰিও যিখিনি লাগতিয়াল বস্তু আছে মৌলিকখিনিতো হ'লে তাৰ উপৰিও যিখিনি ছেকেণ্ডাৰী আমাৰ প্ৰয়োজন আছে সেইবিলাকৰ ক্ষেত্ৰতো কি প্ৰাকৃতিক সম্পদবিলাকে আমাক জীৱন ধাৰণৰ মানদণ্ডটো উন্নত কৰাত সহায় কৰিছে ঠিক আছে আমি দিনে দিনে কি হৈ গৈ আছে মানুহে নতুন নতুন গৱেষণা কৰি গৈ আছে নিজৰ বৃদ্ধি বুদ্ধি প্ৰয়োগৰ দ্বাৰা নতুন নতুন কি কৰে সৃষ্টি কৰি আছে প্ৰাকৃতিক বস্তুবিলাক ব্যৱহাৰ কৰি তাৰ বিভিন্ন বস্তু তৈয়াৰ কৰি আছে নতুন নতুন উন্নত আৰু সেই উন্নত বস্তুবিলাকৰ তৈয়াৰ কৰাৰ ফলত সৃষ্টি কৰাৰ ফলত কি হৈছে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছিল আগতে মানুহৰ কি নাছিল লাইট নাছিল আন্ধাৰত থাকিবলগীয়া আছিল তাৰপিছত বাল্বৰ উৎপাদন হয় তাৰপিছত এতিয়া নতুন নতুন লাইট আহি আছে আৰু বিভিন্ন ধৰণৰ তাৰ উন্নতি হৈ আছে বা আমাৰ জীৱন ধাৰণৰ আগতে মানুহে খোজকাঢ়ি যাব লগা আছিল বা জীৱ জন্তুৰ সহায় লৈ গৈছিল এতিয়া নতুন নতুন বিভিন্ন ধৰণৰ কি হৈ আছে গাড়ী তাৰপিছত বিভিন্ন ধৰণৰ নতুন নতুন উদ্ভাৱন হৈ আছে বস্তুবিলাক যিহেতু এতিয়া পেট্ৰল নোহোৱা হৈ যাই আছে সেইকাৰণে নতুন নতুন বেটাৰীত চলা গাড়ী বা সৌৰ শক্তিৰ দ্বাৰা চালিত গাড়ী এইবিলাকৰ
সৃষ্টি হৈ আছে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈ গৈ আছে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সম্পদ আৰু ইয়াৰ ব্যৱহাৰ সম্পদৰ ব্যৱহাৰটো মানৱ উন্নয়নৰ লগত বহুত জড়িত মানুহে যদি সম্পদটো ব্যৱহাৰ নকৰে তেনেহলে জীৱনৰ মানদণ্ড উন্নত কৰিব নোৱাৰে বা সম্পদৰ ব্যৱহাৰ নোহোৱাকৈ মানুহে জীয়াই থাকিব নোৱাৰে কাৰণ আমাৰ সকলো মৌলিক যিখিনি নিড আছে মৌলিক যিখিনি প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তা গোটেইখিনি পূৰণ কৰে কোনে আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ বস্তুখিনিয়ে বা সম্পদে আকৌ সম্পদৰ উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা আদি গুণৰ বাবে মানুহে সম্পদবোৰক ব্যৱহাৰ কৰি যুগে যুগে মানৱ কল্যাণ আৰু অৰ্থ সামাজিক উৎকৰ্ষ সাধন কৰিছে আৰু চোৱা সম্পদ এটা হ'বলৈ আমি ইয়াৰ আগৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰোঁতে আলোচনা কৰিছোঁ যে সম্পদৰ কি কি গুণ থাকে বা কি কি লক্ষণ থাকিব লাগে সেইটো তোমালোকে চাই ল'বা বা কিতাপত তোমালোকে পঢ়ি চাই চাগে অলৰেডি তো তাতে আমি পাইছোঁ যে সম্পদৰ তিনিটা লক্ষণ বা গুণ থাকিব লাগে সেইকেইটা হৈছে উপকাৰিতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীলতা আৰু এইকেইটা গুণৰ বাবে মানুহে সম্পদবোৰক ব্যৱহাৰ কৰি কি কৰিছে যুগে যুগে মানৱ কল্যাণ আৰু অৰ্থ সামাজিক উৎকৰ্ষ সাধনৰ চেষ্টা কৰিছে বা কাম কৰি আছে অৰ্থ সামাজিক উৎকৰ্ষ সাধনৰ বাবে বা মানৱ কল্যাণৰ বাবে সেয়েহে দেখা যায় যিবোৰ দেশত সম্পদৰ প্ৰাচুৰ্যতা কম সেইবোৰ দেশ অলপ হ'লেও পিছ পৰি আছে আৰু আমি দেখা পাওঁ যে যিবিলাক ঠাইত মানে প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত বেছি চহকী নহয় সেই দেশবিলাক কি হৈছে কিছু পিছ পৰি ৰয় নিজৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত কিছু পিছ পৰি লয় আৰু যিবিলাক ঠাইত প্ৰাকৃতিকভাৱে সম্পদ বহুত উপলব্ধ বা চহকী প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত চহকী তেনেবোৰ দেশ কি হয় সোনকালে উন্নত হৈ পৰে বা সেই দেশবোৰৰ উৎকৰ্ষ সোনকালে সাধন হয় যেনে আমি পেট্ৰলিয়াম থকা দেশবিলাকৰ কথা ক'ব পাৰোঁ ছৌদি আৰবিয়া তাৰপিছত ইৰাণ ইৰাক এইবিলাক ঠাইত প্ৰাকৃতিক সম্পদ বহুত মানে খনিজ তেলৰ বহুচুৰ পৰিমাণে তাত পোৱা যায় সেইকাৰণে এই দেশবিলাক বহুত বেছি উন্নত আমাৰ দেশবিলাকতকৈ তেনেকৈ যিবিলাক ঠাইত প্ৰাকৃতিক সম্পদৰ প্ৰচুৰ পৰিমাণে থাকে উৎস থাকে সেই দেশবিলাক সোনকালে কি কয় উন্নত হ'ব পাৰে বা তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডবিলাক সোনকালে উন্নতি হয় ওকে ঠিক আছে আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা লিখা ইয়াৰ বিষয়বস্তু কি 1+1 এনেকৈ 2 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে এইটো অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু ইয়াৰ বিষয়বস্তু ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপৰ বিষয়ে আমি স্থান কাল সাপেক্ষে অধ্যয়ন কৰোঁ বুজি পাইছা চাগে আমি কি কৰিম সম্পদৰ উৎপাদন বিতৰণ আদিৰ বিষয়ে আলোচনা কৰিম এইটো বিভাগত ভূগোলৰ এইটো শাখাত তাকে অৰ্থনৈতিক ভূগোল বোলে অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তুৱেই হৈছে সম্পদ আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হৈছে আমি সম্পদৰ বিষয়ে আলোচনা কৰিম আৰু সম্পদৰ লগত জড়িত মানুহৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিম অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় অৰ্থনৈতিক ভূগোলত আমি কি কৰোঁ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ মানে বিতৰণ আৰু ইয়াৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়াসমূহৰ বিষয়ে আমি অধ্যয়ন কৰোঁ তোমালোকৰ যদি লিখিব দিয়ে যে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি জৰ্জ চিজহমৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰা ঠিক আছে জৰ্জ চিজহমে কৈছে যে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্যই হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি মানে অৰ্থনৈতিক উন্নয়নটো সোনকালে কেনেকৈ কৰিব লাগে গতি আৰু দিশ নিৰ্ণয় কৰে কোনটো দিশত আৰু কেনেকুৱা গতিত গ'লে তাৰমানে উন্নতিটো বেছি হ'ব বা স্পীডি হ'ব সোনকালে হ'ব এইবিলাকৰ তাৰে কথা কৈছে চিজহমে কৈছে যে অৰ্থনৈতিক ভূগোলৰ এইটোৱে প্ৰধান উদ্দেশ্য এখন ঠাইৰ উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰা
এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন পৰ্যায়ত কাৰ্য সম্পাদন কৰিবলৈ গোটেই বিশ্বতে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী, বেচৰকাৰী সংস্থা আৰু সংগঠন গঢ়ি উঠিছে। এই ক্ষেত্ৰত 1948 চনতে ৰাষ্ট্ৰসংঘৰ UNৰ অধীনস্থ ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলীৰ নেতৃত্বত ফ্ৰান্সত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা চমুকৈ IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ গঢ় লৈ উঠিছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ অৰ্থাৎ ৱৰ্ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ গঠন কৰা হৈছে। এনে সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনো প্ৰণয়ন কৰে। এই মন্ত্ৰণালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। বেচৰকাৰীভাৱেও বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আদিৰ দৰে বহুত সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে কাম কৰি আছে। সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰসংঘৰ আহ্বানত সমগ্ৰ বিশ্বতে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এতিয়া প্ৰশ্নটো আছিল যে সম্পদ সংৰক্ষণৰ লগত জড়িত মানে সম্পদ সংৰক্ষণ কৰিবলৈ কেনেকুৱা চৰকাৰী, বেচৰকাৰী হওক বা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰত কেনেকুৱা ধৰণৰ সংস্থা আছে আৰু সেইবোৰৰ ভূমিকা কেনেকুৱা সেইটো সুধিছে। তো সেইকাৰণে ইয়াত লিখা হৈছে যে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰত বা আঞ্চলিক স্থানীয় পৰ্যায়তো বহুতো চৰকাৰী, বেচৰকাৰী সংস্থা, সংগঠন আছে যিবিলাকে সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আছে। তাৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ, প্ৰথমে আমি ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় স্তৰত থকা প্ৰধান চেণ্টাৰকেইটাৰ কথা। প্ৰধান সংগঠনটো হৈছে IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইটোক অসমীয়াত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা বুলি কোৱা হয়। তো এইটো বহুত ইম্পৰ্টেণ্ট। এই সংস্থাটোৱে কি কৰি আছে, আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ সকলো ধৰণৰ সম্পদৰ ক্ষেত্ৰত মানে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। যিকোনো জীৱ জন্তু হওক, গছ গছনি হওক, সকলোৰে কনজাৰভেশ্যনৰ ক্ষেত্ৰত বা সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে IUCNে। আৰু তোমালোকে যদি ভৱিষ্যতে ছায়েন্স লৈ পঢ়া তেনেহ'লে IUCNৰ বিষয়ে আৰু বেছিকৈ পঢ়িব পাবা, কাৰণ এইবিলাক বায়'লজিৰ লগত জড়িত বা উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান দুয়োটাতে ইয়াৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ উপৰি আমাৰ ভাৰতবৰ্ষতো ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ সংস্থা স্থাপন হৈছে, সংগঠন স্থাপন হৈছে। পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন এইবিলাকৰ ওপৰত মানে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সংগঠন আছে। তাৰ উপৰি আমাৰ অসমতো বিভিন্ন সংগঠন আছে, অসম বিজ্ঞান সমিতি, আৰণ্যক ইত্যাদি। আৰু ইণ্ডিয়াত আৰু বেলেগ বেলেগ ধৰণৰো কিছুমান সংগঠন আছে, যেনে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া।
চ' তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখি ল'বা আৰু লিখিলে একেবাৰে সহজভাৱে বুজি পাবা। খালি নামবিলাক অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা। যিখিনি নাম আছে মেইনলি IUCNটো মনত ৰাখিবা। তাৰপিছত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো আছে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন এইটো, তাৰপিছত মেইন কেইটা অসমৰ যেনে অসম বিজ্ঞান সমিতি আৰণ্যক, এইবিলাক নাম মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু শেষত লিখিছে যে আমাৰ সজাগতা বৃদ্ধিৰ কাৰণে বা সম্পদ সংৰক্ষণৰ কাৰণে ৰাষ্ট্ৰসংঘৰ আহ্বানত কি কৰে, আমাৰ গোটেই বিশ্বতে 5 জুন তাৰিখে আমি কি কৰোঁ, বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ, যাতে আমি পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰিব পাৰোঁ, মানুহক সজাগ কৰি তুলিব পাৰোঁ। ঠিক আছে, এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সম্পদ পৰিৱৰ্তনশীল। সম্পদ পৰিৱৰ্তনশীল কাৰণ কোনো এটা সামগ্ৰী বৰ্তমানত মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। সম্পদ পৰিৱৰ্তনশীল। সম্পদ পৰিৱৰ্তন হৈ থাকে সময়ৰ লগে লগে। কোনো এটা সামগ্ৰী এতিয়া বৰ্তমান সময়ত আমাৰ যদি ব্যৱহৃত নহয় বা ব্যৱহাৰৰ উপযোগী নহয়, কিন্তু পিছলৈ সেই ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে আমাৰ মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে বা আমাৰ প্ৰয়োজনীয় উপকাৰী হৈ পৰিব পাৰে। ঠিক আছে, আমাৰ সৌৰ শক্তি ব্যৱহাৰ হয়, আমাক সূৰ্য পোহৰ লাগে, কিন্তু আগতে সৌৰ শক্তিৰ ব্যৱহাৰ গাড়ী চলাওঁতে বা বিভিন্ন ধৰণৰ শক্তি হিচাপে বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ হোৱা নাছিলে আগৰ দিনত। কিন্তু এতিয়া সেইবোৰ ব্যৱহাৰ, এতিয়া সৌৰশক্তিৰ ব্যৱহাৰ প্ৰচুৰ পৰিমাণে মানুহে আৰম্ভ কৰিছে। ঠিক তেনেকৈ ক'ব পাৰি, মানে আগতে বা বৰ্তমান সময়ত কিবা এটা বস্তু আমাৰ প্ৰয়োজনীয় নালাগিব পাৰে, কিন্তু পিছলৈ বা ভৱিষ্যতে সেইটো আমাৰ উপকাৰী হৈ পৰিব পাৰে বা আমাৰ লাগতিয়াল হৈ পৰিব পাৰে। যিবোৰ সামগ্ৰীয়ে মানুহৰ উপকাৰ বা অপকাৰ সাধন নকৰে, ইয়াতে উপকাৰটো লিখি ল'বা। যিবোৰ সামগ্ৰীয়ে মানুহৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী বোলে। কিছুমান সামগ্ৰী আছে যিয়ে আমাক উপকাৰো নকৰে আৰু একো অপকাৰো নকৰে, তেনেধৰণৰ সামগ্ৰীবিলাকক নিষ্ক্ৰিয় বুলি কোৱা হয় বা নিৰপেক্ষ কোৱা হয়। উদাহৰণস্বৰূপে, মানুহে যেতিয়া শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল, তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। যেতিয়া প্ৰথমে মানুহে কয়লা বিচাৰি পাইছিল, তেতিয়া কিছুমান মানুহে জানা নাছিল তাৰ ব্যৱহাৰ, যে কয়লাৰ পৰা কি কৰিব পাৰি। সেই সময়ত সেই আদিম কালৰ মানুহখিনিৰ বাবে কয়লা বস্তুটো কি আছিল, মূল্যহীন আছিল, তাৰ একো ব্যৱহাৰ নাছিল। কিন্তু যেতিয়া লাহে লাহে মানুহে কয়লাৰ ব্যৱহাৰ জানিব ধৰিলে, তাৰপিছত ই এক সম্পদ হৈ পৰিল, আমাৰ বাবে প্ৰয়োজনীয় বস্তু হৈ পৰিল। তেতিয়া মানুহে সেইটোক নিৰপেক্ষ সামগ্ৰী বুলি ভাবিছিল বা নিষ্ক্ৰিয় সামগ্ৰী বুলি ভাবিছিল, যাৰ দ্বাৰা আমাৰ একো অপকাৰো নহৈছিল, একো উপকাৰো নহৈছিল, কাৰণ তেতিয়া মানুহে তাৰ ব্যৱহাৰটো জানা নাছিল। আনহাতে এনে কিছুমান সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰ প্ৰতিৰোধক। মানে কিছুমান আকৌ এনেকুৱা সামগ্ৰী আছে বা পৰিঘটনা আছে যিবোৰে মানুহৰ অপকাৰ সাধন কৰে, লছ কৰে। ঠিক আছে, তেনেকুৱা বস্তুবিলাকক আৰু কি বুলি কয়, প্ৰতিৰোধক বুলি কয়। যেনে পশ্চিমবংগৰ দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চন ব্যৱস্থা নকৰালৈ সঘনে বানপানীৰ সৃষ্টি কৰি প্ৰতিৰোধক হৈ আছিল। আগতে তাৰমানে কি হৈছিল, পশ্চিমবংগৰ দামোদৰ নদীত মানে বহুত বানপানীৰ সৃষ্টি হৈছিল আশে-পাশে। তো যেতিয়া তাত বান্ধ নিৰ্মাণ কৰা হ'ল, জলবিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ, জলসিঞ্চন ব্যৱস্থা কৰিবলৈ যেতিয়া বান্ধ নিৰ্মাণ কৰা হ'ল, তাৰ পিছত এইটো কমিল। তাৰ আগতে মানে বহুত সঘনে বানপানীৰ সৃষ্টি হৈছিল আৰু ই প্ৰতিৰোধক আছিল। ঠিক আছে, তাৰপিছত প্ৰতিৰোধক মানে মানুহৰ কি অপকাৰ কৰিছিল সম্পদটোৱে। এনেতো নদী আমাৰ এটা সম্পদ আৰু বহুত প্ৰয়োজনীয় বস্তু, কিন্তু আগতে কি আছিল, প্ৰতিৰোধক আছিল, মানুহৰ অপকাৰ কৰিছিল বানপানী কৰি। গতিকে মানুহে জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা
এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ উপযোগী কৰি সম্পদলৈ ৰূপান্তৰিত কৰিছে। সেয়ে সময়ৰ লগে লগে মানুহে যেতিয়া নিজৰ জ্ঞান বুদ্ধিবিলাক বিস্তাৰিত হয় তেতিয়া কি কৰে, মানুহে বিভিন্ন গৱেষণা কৰি বা বিভিন্ন নিজৰ বুদ্ধি প্ৰয়োগৰ দ্বাৰা আমাৰ কিছুমান নিষ্ক্ৰিয় বস্তুক বা নিৰপেক্ষ বস্তুক পিছলৈ ব্যৱহাৰৰ যোগ্য কৰি তোলে বা কিছুমান অপকাৰী বস্তু বা প্ৰতিৰোধক বস্তুকো কি কৰে, উপকাৰী বা মানৱ কল্যাণৰ বাবে উপযোগী কৰি তোলে। এই পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। যেনেকৈ এটা অপকাৰী বস্তু বা এটা নিষ্ক্ৰিয় বস্তু পিছলৈ উপকাৰী হৈ যায় মানুহৰ বুদ্ধি প্ৰয়োগৰ দ্বাৰা বা মানুহৰ চেষ্টাৰ দ্বাৰা, ঠিক তেনেদৰে কি হ'ব পাৰে, কিছুমান উপকাৰী বস্তুও মানুহৰ ব্যৱহাৰত বা অপব্যৱহাৰৰ ফলত অপকাৰী হৈ যাব পাৰে বা নিষ্ক্ৰিয় হৈ যাব পাৰে। অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। মানে কিছুমান উপকাৰী বস্তু পিছলৈ কি হৈ যাব পাৰে, মানুহৰ অপব্যৱহাৰৰ কাৰণে বা ব্যৱহাৰৰ বিভিন্ন ডিফেক্টৰ কাৰণে কি হ'ব পাৰে, অপকাৰী হৈ যাব পাৰে বা নিষ্ক্ৰিয় হৈ যাব পাৰে। তাৰ পৰা এইটোৱে প্ৰমাণ কৰিব পাৰি যে সময়ৰ লগে লগে সম্পদৰ কি হয়, ব্যৱহাৰটোৰ চেঞ্জ হৈ গৈ থাকে, পৰিৱৰ্তন হৈ গৈ থাকে। এই পৰিৱৰ্তনশীল সময়ৰ সৈতে সম্পদবোৰৰ ব্যৱহাৰ পৰিৱৰ্তনশীল। সেয়ে কোৱা হৈছে যে সময়ৰ পৰিৱৰ্তন বা সামাজিক পৰিৱৰ্তনৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ ব্যৱহাৰ আদিৰো পৰিৱৰ্তন ঘটে। সেয়ে আমি ক'ব পাৰোঁ সম্পদ পৰিৱৰ্তনশীল। তো এইটো তোমালোকৰ ব্যাখ্যা কৰিব আহিব পাৰে ৩-৪ মাৰ্কত। তো এইখিনি লিখিলেই হ'ব। ঠিক আছে, এইটো 2021 চনৰ বাবে বহুত ইম্পৰ্টেণ্ট। চ' তোমালোকে ভালকৈ এইবিলাক লিখি ল'বা। আৰু যিখিনি ছাত্ৰ ছাত্ৰী আছে 2022 চনৰ বাবে সাজু হৈ আছে, তেওঁলোকৰ বাবেও এই প্ৰশ্ন উত্তৰবিলাক ইম্পৰ্টেণ্ট। চ' তোমালোকেও ভালকৈ নোটবিলাক লিখি উলিয়াবা। আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। আৰু যদিহে তোমালোকৰ 10ম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ বাকী লেচনবিলাক লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই কিছুমান ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ আৰু বাকী থকা চেপ্টাৰকেইটা আগন্তুক দিনত মই আপলোড কৰি যাম। ইয়াৰ উপৰিও যদিহে তোমালোকৰ ফ্ৰেণ্ড বা ছিনিয়ৰ আছে যিসকলে HS কলা শাখাত পঢ়ি আছে, তেওঁলোকৰ কাৰণেও মই লজিক, ফিলচফি, পলিটিকেল ছায়েন্স আদি বিষয়ত, ছ'চিয়লজি আদি বিষয়ত ভিডিঅ' বনাইছোঁ। তো তেওঁলোকে এইবিলাক চাব পাৰিব। তোমালোকে নিজৰ দাদা বাইদেউ বা ছিনিয়ৰসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। হেভ এ গুড ডে।